নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। বহুদিন হৈ গ'ল ঘৰতে বহি পইচা উপাৰ্জন কৰিব পৰা কোনো ভিডিঅ' আপলোড কৰা নাই। লাষ্ট আজিৰ পৰা এক মাহ মান আগতে কৰিছিলো, বহুদিন হৈ গ'ল ভিডিঅ' আপলোড নকৰা। সেইবাবে ভাবিলো আকৌ আপোনালোকক আজি জনাও যে ঘৰতে বহি কেৱল আপোনালোকৰ মোবাইল ফোনটো ব্যৱহাৰ কৰি কেনেকৈ পইচা উপাৰ্জন কৰিব পাৰে। কেৱল মোবাইল ফোনটো ব্যৱহাৰ কৰি নিজৰ ঘৰতে বহি কেনেকৈ পইচা উপাৰ্জন কৰিব আপোনালোকে পাৰিব, তো তাৰ ওপৰত ভাবিলো আপোনালোকক আজি অলপমান জনাই দিওঁ। তো বন্ধু-বান্ধৱীসকল, আপোনালোকেও যদি ঘৰতে বহি পইচা উপাৰ্জন কৰিব বিচাৰে তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। কিছু লোকে ভাবে যে কেৱল কোনো এটা অফিচ কাছাৰীত গৈ বা কাৰোবাৰ ঘৰত কিবা কাম কৰি বা কোনো এখন দোকান খুলিহে পইচা ইনকম কৰিব পাৰি, কিন্তু তেনেকুৱা কথা নহয়। আপোনালোকে ঘৰতে থাকিও আপোনাৰ মোবাইল ফোনটো ব্যৱহাৰ কৰিও পইচা উপাৰ্জন কৰিব পাৰে, আৰু সেয়া ভাল পইচা। মোৰ এজন বন্ধু আছে, যিজন বন্ধুৱে বৰ্তমান সময়ত গুগল পেত কাম কৰি আছে। সি অন্য এটা কোম্পানীটো কাম কৰি আছে, তাৰ লগে লগে গুগল পেত কাম কৰে। গুগল পেত অন্য একো নকৰে, মানুহবিলাকৰ দোকানে দোকানে যায় আৰু গুগল পেৰ যিবিলাক নেকি ষ্টিকাৰ লাগি থাকে, সেই ষ্টিকাৰবিলাক সি ভেৰিফাই কৰে। কোনো এটা জেগাত ক'ৰবাত KYC আপডেট কৰে, ক'ৰবাত ছাউণ্ড বক্স দিয়ে, ক'ৰবাত নতুনকৈ গুগল পে একাউণ্ট খুলি দিয়ে, আৰু নিতৌ সি 1000 টকা ইনকম কৰি আছে প্ৰত্যেক দিনেই, আৰু লগতে সি বেলেগকৈ কাম কৰিয়ে আছে। তো আপোনালোকৰ কাৰণেও এটা ভাল অপৰচুনিটি আহিছে। যদি আপোনালোকৰ তাতে আপোনালোকে চিনি পায় তেনেকুৱা গুগল পেৰ এজেণ্টক আপোনালোকে কণ্টেক্ট কৰি তেওঁলোকৰ লগত কথা বতৰা পাতি আপুনিও কাম কৰিব পাৰে গুগল পেৰ। ইয়াৰ ওপৰত বাৰু এদিন ভিডিঅ' এটা বনাম যে কেনেকৈ আপোনালোকে এজন গুগল পেৰ এজেণ্ট হ'ব পাৰে, কেনেকৈ কাম কৰিব পাৰে, সকলোবিলাক বাৰু এদিন এটা ভিডিঅ'ত জনাম। কিন্তু আজি আপোনালোকক বেলেগ এটাহে জনাম যে কেনেকৈ ঘৰতে বহি আপোনালোকে কেৱল মোবাইল ফোনটো ব্যৱহাৰ কৰি পইচা ইনকম কৰিব পাৰে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। যদি ভাল লাগে লগ বন্ধুলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো মই শ্ৰী প্ৰাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। তো আগবাঢ়িছোঁ খবৰটোৰ ফালে। তো ঘৰতে বহি উপাৰ্জন কৰিব পৰা পদ্ধতি বহুতো আছে, কিন্তু কিছুমান এনেকুৱা কোম্পানী আছে যিবিলাক কোম্পানীত আধাৰ কাৰ্ড, পান কাৰ্ড, ঢেৰ কিবা কিবি ডকুমেণ্টৰ প্ৰয়োজন হয়। কিন্তু ইয়াতে আপোনালোকে কোনো ধৰণৰ ডকুমেণ্ট দিব নালাগে, কোনো ধৰণৰ আপোনালোকে ইয়াতে পইচাও ইনভেষ্ট কৰিব নালাগে, নিজৰ ফালৰ পৰা পইচাও লগাব নালাগে, ডকুমেণ্ট পাতিও আপোনালোকে জমা কৰিব নালাগে। তেনেকৈ আপোনালোকে পইচা ইনকম কৰিব পাৰিব কেৱল ৰেফাৰ এণ্ড আৰ্ণৰ পৰা। মানে আপোনাৰ বন্ধুবৰ্গলৈ এই এপছটো ৰেফাৰ কৰি ইনকম কৰিব পাৰিব। তো অকল সেয়াই নহয়, আৰু বহুকেইটা পদ্ধতি আছে, গোটেইকেইটা এই ভিডিঅ'টোত জনাই যাম। তো এতিয়া আগবাঢ়িছোঁ মোৰ মোবাইলৰ স্ক্ৰীনৰ ফালে। তো কাৰণ মোবাইলত দেখাব লাগিব কেনেকৈ কি কৰিব লাগিব, কি কৰিব নালাগিব, তেতিয়াহে আপোনালোকে ভালদৰে বুজি পাব। আপোনালোকে প্ৰথমে কি কৰিব, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা এপ্লিকেশ্যনৰ লিংক দিয়া আছে। প্ৰথমে কি কৰিব, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত প্লে ষ্টৰত আহিব, আৰু প্লে ষ্টৰত আহি যোৱাৰ লগে লগে আপোনালোকে চিম্পলি কেছ ৰিৱাৰ্ড আৰ্নিং বুলি এটা এপছ পাব, আৰু সেই এপছটো ডাউনলোড কৰি আপোনালোকে ইনষ্টল কৰি ল'ব। তাৰ পাছত আপোনালোকে দেখা পাব, যেতিয়া ইনষ্টল কৰিব তেতিয়া এনেকুৱা ধৰণৰ দুটা অপশ্যন দেখা পাব। এটা হৈছে ইংলিছ আৰু এটা হিন্দী। আপুনি যিটো ভাষাত এই এপছটো ব্যৱহাৰ কৰিব বিচাৰে সেই এপছটো চিলেক্ট কৰিব। মই ইংলিছ চিলেক্ট কৰিলোঁ, তাৰপিছত কনফাৰ্ম বটনত ক্লিক কৰিলোঁ। তাৰ পাছত চাওক, আপোনালোকে এই কৰ্ণাৰতে নীলা এটা কৰ্ণাৰত যিটো নেকি আঁচ আছে, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি কৰি গৈ থাকিব। তাৰপাছত ফিনিছ এজ ষ্টাৰ্ট, তাত ক্লিক কৰিব। তাৰ পাছত গেট ষ্টাৰ্টেডত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত আপোনাৰ ডিভাইচত যিকেইটা নেকি ইমেইল আই ডি লগ ইন হৈ থাকিব, গোটেইকেইটা ইমেইল আই ডি ইয়াতে শ্ব' কৰিব। আপোনালোকে যিকোনো এটা ইমেইল আই ডিত ক্লিক কৰিব। এতিয়া ছাপ'জ মই এটা ইমেইল আই ডিত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত মোৰ ছাকচেছফুলি একাউণ্টটো ক্ৰিয়েট হৈ গ'ল। একাউণ্টটো ক্ৰিয়েট হোৱাৰ পাছত চাওক, আপোনালোকে ইয়াত মই প্ৰথমে লিখা আছে আপুনি ডেইলি এটকাকৈ লাভ কৰিব যদিহে এই এপছটো আপোনালোকে কেৱল অপেন কৰে। ডেইলি এটকাকৈ লাভ কৰিব। দ্বিতীয়তে হৈ গ'ল কি, আপোনালোকে ৱেলকাম বোনাছ হিচাপে 5 টকাকৈ লাভ কৰিব। এই এপছটো খুলি আপোনালোকৰ ইয়াতে নাম কিবা কিবি এইবিলাক এণ্ট্ৰি কৰাৰ লগে লগে। তাৰ পাছত কৈছে যে আপোনালোকে যদি 3টা এপছ ইনষ্টেণ্ট ডাউনলোড কৰে তেনেহ'লে আপোনালোকে 10 টকা পাব, আৰু এটা যদি এক্সট্ৰাকৈ আপোনালোকে ডাউনলোড কৰে, মানে 4টা এপছ যদি ডাউনলোড কৰে তেনেহ'লে আপোনালোকে 3 টকা লাভ কৰিব। এতিয়া আপোনালোকৰ ইমানখিনিতে হৈ গ'ল, আপোনালোকৰ একাউণ্ট ক্ৰিয়েট হ'ল। এতিয়া চাওক আপোনালোকে কেনেকৈ পইচা পাব। ইয়াতে চাওক ষ্টক গ্ৰ' বুলি এটা আছে, ইয়াত দেখিছে গেট 2 টকা। মানে আপোনালোকে ইয়াতে ক্লিক কৰি যদি এই এপছটো ইনষ্টল কৰে তেন্তে আপোনালোকে ইয়াৰ পৰা 2 টকা পাব। তাৰ পাছত আছে এঞ্জেল 1 বুলি এটা এপছ আছে। তো ইয়াতে যদি আপোনালোকে গেট অপশ্যনটোত ক্লিক কৰি যদি অপেন একাউণ্ট কৰে, মানে একাউণ্ট খোলে, তেনেহ'লে 200 টকা পাব।
তাৰ লগে লগে এনেকুৱা ঢেৰ কিবা কিবি আছে এফালে চাওক আপষ্টক্সৰ একাউণ্ট যদি আপোনালোকে খোলে তেনেহ'লে 750 টকা ইয়াতে লাভ কৰিব তাৰ পাছত আপোনালোকে যদিহে এই এপছটোৰ ওপৰত ভিডিঅ' বনাই আপোনালোকে ইউটিউবত আপলোড কৰে তেনেহ'লে 3000 টকা লাভ কৰিব গেট অপশ্যনটোত ক্লিক কৰিলে মেক এ ভিডিঅ' বনালে লিংকটো তেওঁলোকক শ্বেয়াৰ কৰিলে তো তাৰ পাছত আপোনালোকে 3000 টকা পাব এইকেইটা হৈ গ'ল আপোনালোকে নিতৌ কৰি পইচা উপাৰ্জন কৰিব পৰা পদ্ধতি এটা কথাটো হৈ গ'ল আপোনালোকৰ বন্ধুবৰ্গলৈ এই এপছটো শ্বেয়াৰ কৰিলে আপোনালোকে এজন বন্ধুলৈ শ্বেয়াৰ কৰিলে প্ৰায় 250 টকা লৈকে পাব এজন বন্ধু সৰি 225 টকা লাভ কৰিব এজন বন্ধুলৈ আপুনি শ্বেয়াৰ কৰিলে এটা কেনেকৈ শ্বেয়াৰ কৰিব তাৰ কাৰণে চাওক ৰেফাৰ অপশ্যনটো আছে তাত ক্লিক কৰিব ৰেফাৰত ক্লিক কৰাৰ লগে লগে ইয়াৰ তললৈ আহিব এইটো চাওক এটা কোড আছে কোডটোৰ কিনাৰতে এডাল আঁচ আছে তাত ক্লিক কৰিব ক্লিক কৰি আপোনালোকে আপোনালোকৰ বন্ধুবৰ্গলৈ এই এপছটো শ্বেয়াৰ কৰি দিব মানে এই এপছৰ লিংকটো হোৱাটছআপত ফেচবুকত ইনষ্টাগ্ৰামত যদি নহওক আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু বন্ধুবৰ্গক ক'ব যে তহঁতেও একাউণ্টটো খোল তেতিয়া মই 25 টকা পাম কিন্তু বন্ধুলৈ আপুনি লিংকটো শ্বেয়াৰ কৰাৰ লগে লগে 25 টকা আপোনালোকে নাপাব তাৰ কাৰণে বন্ধুৱে কি কৰিব লাগিব এই যে যিনকি হোম অপশ্যনত আছে এই অফাৰখিনি তেওঁলোকে ল'ব লাগিব ইয়াতে তেওঁলোকে কি কৰিব লাগিব অফাৰবিলাক ল'ব লাগিব ইয়াত ক্লিক কৰিলে তেওঁলোকে এপছটো ইনষ্টল কৰিলে 2 টকা পালে ঠিক তেনেকৈ ইয়াত ক্লিক কৰিলে 2 টকা এটা পালে ঠিক তেনেকৈ সৰু সৰু যিবিলাক আৰু ইয়াত ক্লিক কৰিলে 3 টকা এটা পালে তাৰ পিছত ইয়াত ক্লিক কৰিলে তেওঁলোকে কিবা এটা পালে এনেকৈ ক্লিক কৰি কৰি তেওঁলোকে কি হয় তেওঁলোকে 8টা অফাৰ কমপ্লিট কৰিব লাগিব নিতৌ নহয় মানে টোটাল 8টা অফাৰ যেতিয়া কমপ্লিট কৰিব ডেইলি যেনিবা এটাকেও কমপ্লিট কৰিলে বা দুটাকে কমপ্লিট কৰিলে এতিয়া আপুনি 25 টকাকৈ লাভ কৰিব এতিয়া আপুনি নিতৌ যদি আপুনি ধৰি লওক 4জন ফ্ৰেণ্ডকো ৰেফাৰ কৰে তেনেহ'লে 100 টকা এটা আপোনাৰ এক্সট্ৰা ইনকম আহিলে যিটো আপোনালোকে কৰবাত নহয় কৰবাত খৰচা কৰিব পাৰিব তো এনেকুৱা ঢেৰ এপছ আছে ঢেৰ এপ্লিকেশ্যন আছে যিবিলাকৰ বিষয়ে মই প্ৰায় সময়ত জনাই থাকোঁ আৰু ভাল আপোনালোকে ৰেছপন্সো দিয়ে খুব সুন্দৰ আপোনালোকে কমেণ্ট কৰে বহুলোকে ভাল কমেণ্ট কৰে গতিকে ভাল লাগে ভাবিলোঁ আপোনালোকক জনাওঁ বহুদিন যিহেতু জনোৱা নাছিলোঁ এপছৰ ওপৰত খবৰ তো জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু খুব সোনকালে আপোনালোকক গুগল পে'ৰ বিষয়েও জনাম এইটো এটা ভাল সুবিধা আহিছে যিসকল লোকে ঘৰতে বহি পইচা উপাৰ্জন কৰিব বিচাৰে বা কিবা এটা বেলেগ কাম কৰি আছে তাৰ লগতে গুগল পে'ৰ সৈতে জড়িত হৈ পইচা ইনকম কৰিব বিচাৰে তাৰ সম্পৰ্কেও জনাম তো ভিডিঅ'টো আপোনালোকে অনাগত সময়ত ভিডিঅ'বিলাক চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা কৰিলোঁ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম